তো হেল্ল' ৰাইজসকল স্বাগতম জনাইছোঁ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ আৰু বহুত দিন হ'ল মই মানে লং ব্লগ দিয়া নাছিলোঁ মিনি ব্লগ বাৰু দি আছোঁ আপোনালোকে গমেই পাইছে মোৰ কিবা এটা বেমাৰ হৈ আছে বহুতে গম পাইছে বহুতে গম পোৱা নাই গম নোপোৱাসকলক কৰিছোঁ মোৰ হৈ আছে হাৰ্নিয়া বেমাৰ আৰু হাৰ্নিয়া বেমাৰনো কি মানে আৰু কেনেকৈ ক'ত কি হয় আপোনালোক সকলোখিনি আজিৰ ভিডিঅ'টোত কম মানে বহুতে হয়তো নাজানে হাৰ্নিয়া বেমাৰনো কি আৰু বহুতে হয়তো জানেও আৰু বহুতে হয়তো ভাবে অকল পুৰুষৰ হয় বুলি বেমাৰটো বা পুৰুষৰ অণ্ডকোষৰ বা প্ৰাইভেট পাৰ্টৰ বেমাৰ বুলি ভাবে কিন্তু এই বেমাৰটো মানে কোনো অকল প্ৰাইভেট পাৰ্টৰ বেমাৰ বুলিয়ে নহয় আৰু অকল পুৰুষৰ বুলিয়ে নহয় পুৰুষ মহিলা শিশু সকলোৰে হ'ব পাৰে আপোনালোক বাৰু গোটেইখিনি ধুনীয়াকৈ কম পুৰা ইয়াতে মানে বহি লৈছোঁ এটা শিলত আৰু এইফালে ৰ'দো দি আছে বাৰু এইফালে পুৰা পথাৰৰ মাজত আহি গৈছোঁ মানে ভিডিঅ'টো বনাবৰ কাৰণে হাৰ্নিয়া বেমাৰটো বিশেষকৈ পেটত হোৱা বেমাৰ আৰু এই বেমাৰটো পুৰুষ মহিলা সকলোৰে হ'ব পাৰে বা শিশুৰো হ'ব পাৰে হাৰ্নিয়া সাধাৰণতে আমাৰ পেটত হোৱা বেমাৰ হয় আৰু কেতিয়াবা মানে বহুত জোৰ জোৰকৈ হাঁচি মাৰিলে বা বহুত জোৰ জোৰকৈ কাঢ়িলে বা বহুত ওজনৰ বস্তু দাঙিলে বা কেতিয়াবা লেট্ৰিন বহুত টাইট হ'লেও মানে এই মানে পেটত বহুত বেছি প্ৰেছাৰ পৰে আৰু সেই প্ৰেছাৰৰ ফলত মানে যদি পেটত কিবা ডিফেক্ট থাকে বা অপাৰেশ্যন হোৱা থাকে আগতে তেতিয়া সেই মাংসপেশীৰ ফাকেৰে মানে এটা ফুটা হৈ পেলাই মানে ভিতৰত যিবোৰ মানে নাড়ী বা চৰ্বি এইবোৰ বাহিৰলৈ ওলাই আহিবলৈ চেষ্টা কৰে কিন্তু আমাৰ পেটৰ মাংসপেশীৰ ওপৰত যিখন আৰু ছাল থাকে সেই ছালখনৰ কাৰণে বাহিৰলৈ ওলাই আহিব নোৱাৰে তো এনেকৈ ভিতৰৰ পৰা মানে এনেকৈ ওলাই অহাৰ পিছত মানে ছালখনৰ ভিতৰত অকণমান ফুলি উঠে আৰু সেই ফুলাখিনি মানে লাৰিলে মানে এনেকৈ গম পোৱা যায় কিবা এটা ওলাই আহিছে আৰু মানে এনেকৈ হেঁচি দিলে সোমায়ো যায় তেওঁলোকক এটা সৰু উদাহৰণে বুজাবলৈ চেষ্টা কৰিছোঁ মানে যেনেকৈ ফুটবলটোৰ ভিতৰত এটা লেডাৰ থাকে আৰু ফুটবলটোৰ যদি অকণমান যদি চিলাইটো কাটি দিয়া যায় তেতিয়া মানে যেনেকৈ মানে লেডাৰটো বাহিৰলৈ ওলাই আহিবলৈ চেষ্টা কৰে ঠিক তেনেদৰে মানে পেটৰ যদি আমাৰ মাংসপেশীবোৰ অকণমান ঢিলা হয় বা কিবা ডিফেক্ট থাকে বা তাত যদি আগতে অপাৰেশ্যন কৰা থাকে তাতে যদি কিবা ডিফেক্ট হয় তেতিয়া মানে সেই ভিতৰৰ নাড়ী ফুৰি বা এইবোৰ যিবোৰ মানে নাড়ী চৰ্বি এইবোৰ থাকে এইবোৰ ওলাই আহিবলৈ চেষ্টা কৰে আৰু কিন্তু ছালখনৰ কাৰণে ওলাই আহিব নোৱাৰে আৰু এটা কথা কওঁ হাৰ্নিয়া বেমাৰটো মানে কোনো ঔষধেৰে বা মেডিচিনেৰে ভাল নহয় এই বেমাৰটো অপাৰেশ্যন কৰিবই লাগিব আমাক ডক্টৰেও কৈছে মানে অপাৰেশ্যন কৰিবই লাগিব বা মই ইউটিউবতো আগতে বহুত ভিডিঅ' চাইছোঁ মোৰ যেতিয়া হাৰ্নিয়া হ'ব বুলি কৈছিল সেই সকলো ভিডিঅ'তে মানে পাইছোঁ যে হাৰ্নিয়া হ'লে অপাৰেশ্যন কৰিবই লাগিব ফুটবলৰ ব্লেডাৰটোৰ দৰে মানে পেটৰ পৰা নাড়ী ফুৰিবোৰ সেই ফাকেৰে ওলাই আহিবলৈ চেষ্টা কৰে আৰু এনেকৈ মানে ফুলি আহে যেনেকৈ মানে ফুটবলৰ ব্লেডাৰটো ওলাই আহিব কিবা অকণমান কাটা থাকিলে তো ঠিক তেনেদৰে মানে পেটৰ পৰাও এনেকৈ ওলাই আহে কিন্তু মানে পেটৰ যিখন আমাৰ ছাল থাকে গাৰ সেই ছালখনৰ কাৰণে ওলাই আহিব নোৱাৰে আৰু লাহে লাহে মানে প্ৰথমতে মানে অকণমান ফুলি আহে কিন্তু মানে প্ৰথমতে আপোনালোকে বিষ নাপাব বা অকণমান সৰু হৈ থাকিব ফুলাখিনি কিন্তু লাহে লাহে ফুলাখিনি অকণমান বেছি হৈ যাই থাকিব আৰু লাহে লাহে মানে কেতিয়াবা বিষ হ'ব মানে এনি টাইম বিষাই নাথাকে আৰু যেতিয়া আমি শুই দিলে মানে সেই বস্তুটো ভিতৰলৈ সোমাই যায় আৰু মানে একেবাৰে নোহোৱা হৈ যায় মানে এনেকৈ লাৰি চালে বা পেটতে হওক বা য'তেই কি নহওক য'ত হয় সেই ঠাইখিনি লাৰি দিলে একদম সমান পাব মানে ভাল হোৱা যেন পায় কিন্তু মানে ভিতৰত মানে শুই দিলে একদম সমান হৈ যায় আৰু যেতিয়া মানে খোজকাঢ়িম বা থিয় দিম বা দৌৰিম বা সেনেকুৱা কৰিলে আৰু ওলাই আহে বস্তুখিনি মই এতিয়া GMCHত মানে দেখাইছোঁ ডক্টৰক আৰু বহুতখিনি তাত মানে বহুত পইচাও খৰচ হৈ আছে মানে যিহেতু মানে বহুত টেষ্ট কৰিব লাগে আল্ট্ৰাচাউণ্ড কৰিব লাগে এক্সৰে কৰিব লাগে টেষ্ট পৰীক্ষা কৰিব লাগে বহুত কিবাকিবি মানে বহুতখিনি পইচা খৰচ হৈছে আৰু মোক এতিয়া মানে অপাৰেশ্যনৰ ডেট দিছে 25 তাৰিখে মানে জুনৰ 25 তাৰিখে ভৰ্তি হ'ব দিছে তাৰপিছত 27 বা 28 তাৰিখে অপাৰেশ্যনটো কৰিম বুলি কৈছে তো জুনৰ 25 তাৰিখে যাব লাগিব বুধবাৰে দেখাইছোঁ মই যিহেতু বুধবাৰ পৰাকৈ দিছে তো যাব লাগিব আৰু এই বেমাৰটো মানে কোনো মেডিচিনেৰে ভাল নহয় অপাৰেশ্যন কৰিবই লাগিব হাৰ্নিয়া বেমাৰনো কি আপোনালোকে হয়তো বহুতে নাজানিছিল কিন্তু এই ভিডিঅ'টো চাই পেলাই আপোনালোকে হয়তো বহুতে জানিলে বা বহুতে আগতে জানিছিলোঁ আৰু বহুতখিনি আপোনালোক কথা ক'লোঁ কিন্তু মোৰ বেমাৰটো মানে ক'ত হৈছে একজেক্টলি সেই কথাটো আপোনালোক কোৱা নাছিল মোৰ আচলতে মোৰ পেটত হোৱা নাই মোৰ অণ্ডকোষত হৈছে বেমাৰটো অণ্ডকোষৰ মানে এটা ফুটা থাকে বুলি কয় এটা ফুটা থাকিয়ে জন্ম পোৱাৰ আগতে মাকৰ পেটৰ ভিতৰত থাকোঁতে আৰু যেতিয়া মানে জন্ম পোৱাৰ পিছত মানে সেই ফুটাটো মাৰ খাই যায় কিন্তু সেই ফুটাটো কিবা কৰি যদি মানে পেটত বহুত বেছি প্ৰেছাৰ পৰে তেতিয়া মানে খোল খাই যায় আৰু তেতিয়া মানে সেই ফুটাৰে মানে অকণমানকৈ ভিতৰৰ নাড়ী বা চৰ্বি ওলাই আহিবলৈ চেষ্টা কৰে আৰু সেনেকৈ মানে হাৰ্নিয়া বেমাৰটো হয় আৰু মোৰ ঠিক তেনেকৈ হৈছে আৰু এতিয়া ধুনীয়াকৈ মানে অপাৰেশ্যন কৰিব অপাৰেশ্যন কৰিলে ঠিক হ'ম বুলি কৈছে ডক্টৰে তো বেলেগ চিন্তা নাই আৰু তো আপোনালোকে হয়তো বহুতে নাজানে হাৰ্নিয়া বেমাৰনো কি আৰু বহুতে হয়তো জানে তো আপোনালোকক অকণমান ক'বলৈ চেষ্টা কৰিলোঁ যিখিনি মই মানে বুজি পাইছোঁ নিজৰে বেমাৰটো হৈ আছে কাৰণে তো আপোনালোকক ক'বলৈ চেষ্টা কৰিলোঁ আৰু হয়তো বহুতে মোক সোধে হাৰ্নিয়া বেমাৰ কি হৈছে বুলি ক'লে হাৰ্নিয়া বেমাৰ হ'ব বুলি ক'লে কি হাৰ্নিয়া বেমাৰ সোধে হয়তো বহুতে নাজানে তাৰ বাবে মই ভিডিঅ'টো বনালোঁ আপোনালোকে যাতে মানে জানে আৰু যদি আপোনালোকৰো কেতিয়াবা মানে এনেকৈ মানে অণ্ডকোষত কিবা বেমাৰ হয় বা ফুলাৰ দৰে হয় বা কিবা হয় আপোনালোকে সোনকালে মেডিকেলত দেখাব মই মানে প্ৰথমতে হওঁতেও মানে কোৱা নাছিলোঁ ঘৰত মানে অকণমান লাজ লাগিছিল তাৰ কাৰণে কোৱা নাছিলোঁ কিন্তু যেতিয়া মানে কোৱাৰ পিছত ডক্টৰক দেখাওঁতে মানে এতিয়া ধৰাত পৰিল আল্ট্ৰাচাউণ্ড ৰিপৰ্টত ধৰাত পৰিল মোৰ হাৰ্নিয়া হৈছে তো ধুনীয়াকৈ এতিয়া ট্ৰিটমেণ্ট চলি আছে তো 25 তাৰিখৰ পিছত যেতিয়া মানে তাত এডমিট হোৱাৰ পিছত অপাৰেশ্যনটো ধুনীয়াকৈ হৈ যোৱাৰ পিছত মানে ধুনীয়াকৈ সুস্থ হৈ উঠিম আৰু ধুনীয়াকৈ আপোনালোকৰ মাজলৈ ভিডিঅ' লৈ আহিম আৰু মোৰ বেমাৰটোৰ কাৰণে মই ভিডিঅ' বনাব যাব পৰা নাই যিহেতু মানে বেছিকৈ দৌৰা
ঘূৰা ফুৰা কৰিব হাক দিছে তো তাৰ কাৰণে তো আজি ভিডিঅ'টো আছিল আপোনালোকে চাই পিনে কেনে পালে কমেণ্ট কৰি জনাব আৰু আপোনালোকে প্ৰাৰ্থনা কৰিব যাতে মোৰ ভালে ভালে অপাৰেশ্যনটো হৈ যায় আৰু আপোনালোকে মোক আশীৰ্বাদ কৰিলে নিশ্চয় মই অতি সোনকালে সুস্থ হৈ উঠিম তো ধন্যবাদ জয় আই অসম তো বাই বাই